আপোনালোকে এইটো ভিডিঅ' চাই লোৱা, এইটো কোনো চিনেমাৰ ক্লিপ নহয়। গাড়ীখনৰ ভিতৰত আছে পতি আৰু পত্নী, আৰু তাৰ কিছু সময় পিছতে পতিয়ে পত্নীক মাৰধাৰ কৰে। এই ঘটনাটো হৈছিলে আচলতে কৰ্ণাটকৰ কালবুৰ্গী নামৰ জিলা এখনত। দুপৰীয়া সময়ত একদম ৰাস্তাৰ মাজত এজন পুৰুষে নিজৰ পত্নীক নিষ্ঠুৰভাৱে হত্যা কৰে। আচলতে দুয়োজনে গাড়ীত উঠি গণগাপুৰা নামৰ ধৰ্মীয় স্থান এখনলৈ যাই আছিল, আৰু ৰাস্তাৰ মাজতে দুয়োৰে মাজত এখন তীব্ৰ কাজিয়া আৰম্ভ হয়। আৰু হঠাতে অক্ষয় গাড়ীখন ৰাখি চানভিক চুলিত ধৰি গাড়ীৰ পৰা নমাই আনে। অক্ষয়ে চানভিক চুলিত ধৰি ৰাস্তাৰ মাজলৈ টানি আনে আৰু বহুত বেছি মাৰপিট কৰে। আৰু চানভিয়ে সহায় বিচাৰি কেৱল চিঞৰি থাকে। কোনো এটা মানুহে এনেকুৱা সাহস নকৰিলে যে মই তাইৰ ওচৰলৈ যাই তাইক বচাই আনো। কেৱল ভিডিঅ' বনাওঁতে ব্যস্ত আছিল মানুহবিলাকে। অক্ষয়ে চানভিক চুৰি এখনেদি বহু কেইবাৰ গলত আঘাত কৰে আৰু শেষত গাড়ীখন চানভিৰ ওপৰত উঠাই দিয়ে। আৰু সেইখিনি ঠাইতে সেইবিলাক মানুহৰ আগতে চানভি মৃত্যুবৰণ কৰে। এই কেছটোৰ আচল ৰহস্য কি, ইয়াৰ পিছত কি লুকাই আছে, এই সকলোবিলাক কোনেও গম পোৱা নাই। যেতিয়া পুলিচে ইনভেষ্টিগেশ্যন কৰিব তেতিয়া সকলোবিলাক গম পোৱা যাব।